প্ৰভু হনুমানে আপোনাক সহায় কৰিব যেতিয়া আপোনাৰ সকলো ৰাস্তা বন্ধ হ'বলৈ ধৰে। নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ আপোনালোকে প্ৰভু হনুমানৰ কৃপাত ভালে কুশলে আছে। বন্ধু বান্ধৱীসকলে যেতিয়া আমাৰ সকলো ফালৰ পৰা একো অসুবিধা নোহোৱাকৈ জীৱন অতিবাহিত হয়, জীৱন আনন্দময় আৰু শান্তিময় পৰিৱেশৰ মাজেৰে আগবাঢ়ে, তেতিয়া আমাৰ মন প্ৰাণ আনন্দত ভৰি থাকে আৰু যেন ভাবোঁ গোটেই জীৱনটো এনেধৰণে যাতে পাৰ হয়। কিন্তু কেতিয়াবা হঠাৎ আমাৰ জীৱনলৈ হতাশা, নিৰাশা আৰু জীৱন অন্ধকাৰময় যেন লাগে। এনে অৱস্থা কেতিয়াবা আমাৰ জীৱনলৈ আহে। জীৱনটো কি হ'ব, কি কৰিম, ক'লৈ যাম, কোনে সহায় কৰিব ইত্যাদি কথাৰে মন মগজুত বৰ বেয়াকৈ প্ৰভাৱ বিস্তাৰ কৰে। ফলত জীৱনটো দুখ আৰু কষ্টময় যেন লাগে। তেতিয়া আমি কি কৰিম, আমাৰ হাতত কি উপায় আছে, এই সকলোখিনি কথা এই ভিডিঅ'টিৰ জৰিয়তে আজি জানিবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টি শেষলৈকে চাবলৈ চেষ্টা কৰিব। ধন্যবাদ। বন্ধু বান্ধৱীসকলে যেতিয়া আমাৰ কিছুমান ৰাস্তা বন্ধ হ'বলৈ আৰম্ভ কৰে, যিবোৰ ৰাস্তা বা পথৰ মাধ্যমেৰে আমি জীৱন অতিবাহিত কৰিছিলোঁ, হঠাৎ যেতিয়া ৰাস্তাবোৰ বন্ধ হ'বলৈ আৰম্ভ কৰে, তেতিয়া আমি নিৰুপায় হৈ যাওঁ। মন প্ৰতিটো মুহূৰ্তত উগুল থুগুল হৈ থাকে। কি কৰিম, কি নকৰিম ইত্যাদি সমস্যাবোৰে আমাক যেতিয়া আগুৰি ধৰে, তেতিয়া নীৰৱে ধৈৰ্য আৰু মনলৈ সাহস আনি এবাৰ প্ৰভু হনুমানৰ চৰণত প্ৰণাম জনাই নিজৰ সমস্যাবোৰ ব্যক্ত কৰিব লাগে আৰু মনতে ক'ব লাগে যে হে প্ৰভু, তুমি উদ্ধাৰ কৰা, জীয়াই থকা ৰাস্তাসমূহ যাতে বন্ধ নহয়, নতুন নতুন পথৰ সন্ধান দিয়া, যি পথেদি গ'লে জীৱন যাতে সুন্দৰ আৰু ৰঙীন হয়, যি পথত কেৱল শান্তি আৰু সুখ আছে, তেনে পথৰ সন্ধান দিয়া। এনেদৰে মনতে প্ৰভু হনুমানক ক'ব লাগে আৰু নিৰন্তৰ ৰাতিপুৱা গধূলি হনুমান চালিচা পাঠ, তেওঁৰ গুণগান শ্ৰৱণ আৰু কীৰ্তন কৰিবলৈ চেষ্টা কৰিব লাগে। বান্ধৱীসকল, প্ৰভু হনুমান হ'ল সংকট মোচন, দুৰ্গতি বিনাশক আৰু ভক্তৰ মনোবাঞ্ছা পূৰণ কৰা ভগৱান। যিসকলে কৰ্মসংস্থাপন পোৱা নাই, কেৰিয়াৰ গঢ় দিব পৰা নাই, ৰোগৰ পৰা মুক্তি লাভ কৰিব পৰা নাই, যিসকলৰ ঋণাত্মক চিন্তাৰ পৰা মুক্ত হ'ব পৰা নাই, সেইসকল লোকে নিৰন্তৰ প্ৰভু হনুমানক ভক্তি কৰাৰ অত্যন্ত প্ৰয়োজন আছে। যিসকল লোকে সদায় হনুমান চালিচা পাঠ কৰে, শনি মঙলবাৰে মন্দিৰলৈ গৈ অথবা ঘৰতে থাকি নিৰামিষ আহাৰ গ্ৰহণ কৰি তেওঁক একান্ত মনে প্ৰাৰ্থনা কৰে, তেওঁৰ 12টা নামৰ ভিতৰত যিকোনো এটা নাম 108 বাৰ যদি নিয়মিত জপ কৰিবলৈ চেষ্টা কৰে, সেইসকল লোকৰ জীৱনৰ পৰা লাহে লাহে সমস্যা, বিপদ, কৰ্মসংস্থাপনৰ সমস্যা, স্বাস্থ্যজনিত সমস্যাৰ পৰা ৰক্ষা পৰে। জীৱনলৈ নতুন নতুন সুযোগ সুবিধাবোৰ আহিবলৈ ধৰে, ফলত জীৱনৰ গতি অন্যফালে ঢাল খায় আৰু জীৱন ৰঙীন আৰু সুন্দৰ হ'বলৈ আৰম্ভ কৰে। যিসকল লোকে প্ৰভু হনুমানক মানে, সেইসকল লোকক প্ৰভু হনুমানে সদায় কৃপা আৰু দয়াৰ দৃষ্টিৰে চায়। বন্ধু বান্ধৱীসকল, যিসকল লোকে নিৰন্তৰ হনুমান চালিচা পাঠ কৰে, তেওঁৰ নাম জপ কৰি থাকে, সেইসকল লোকৰ লগত প্ৰভু হনুমান সদায় বিদ্যমান হৈ থাকে। সেইসকল লোকৰ জীৱনলৈ যিমানবিলাক সমস্যা আহে, অভাৱ অভিযোগ আহে, প্ৰভু হনুমানে সকলোবিলাক সমস্যা সমাধান কৰি থাকে। জীৱনলৈ নতুন নতুন কৰ্মসংস্থাপনৰ সন্ধান দিয়ে। সেইসকল লোকৰ সকলো সমস্যা প্ৰভু হনুমানে সমাধান কৰে। সেইসকল লোকে জীৱনত এদিন নহয় এদিন সফলতা লাভ কৰিব পাৰেই, তাত কোনো সন্দেহ নাই। কেৱল বিশ্বাস আৰু একান্ত শ্ৰদ্ধা আৰু ভক্তিৰ প্ৰয়োজন। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে যদি প্ৰভু হনুমানক ভক্তি কৰে, শ্ৰদ্ধা কৰে, তেন্তে আপোনালোকৰ সমস্যা সকলো সমাধান হ'বই। ধন্যবাদ।